Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছো। ৰাতিপুৱাৰ বাজি আছে 7টা আৰু আমি যাব ওলাইছো আজি মানাস। মই যাম, নীতি যাব, আমি এনেকে 5জন মান যাম বুলি ভাবিছো। বহুত দিন ফুৰিব যোৱা নাই, পিকনিকৰ বতৰ, এটা পিকনিক খাব নাযাওঁ, এনেই যাম ফুৰিব ধৰক। আৰু মজাকে ড্ৰোন শ্বট লৈ লৈছো, মজা ড্ৰোন শ্বটো আহিব। তো লেটছ গো। প্ৰথমতে নীতিশক লৈ আহো সোনকালে গৈ কিনে। আৰু দুটা মানে উঠাই নিদিব, শুয়ে আছে। ফোন কৰিছিলো, মই বোলো জল্দি উঠ ভাই, সোনকাল যাব লাগে, সোনকাল আহিব লাগে আৰু বেছি দেৰি কৰিলো কি হ'ব। তো প্ৰথমতে ইয়াক লৈ ল'ব আৰু তাৰপিছত বাকী কেইটা এটা এটাকে ল'ব লাগিব। টুপি চুপি মাৰি ৱেলকাম ৱেলকাম। তো গাইজ আমি গৈ আছিলোঁ মানাস, কিন্তু লগৰটোৱে ক'লে আজি এটা বেলেগ ৰাস্তা দি লৈ যাওঁ। তো সি মানে ভিতৰৰ ৰাস্তা দি এটা লৈ আহিছে। তো এতিয়া গৈ আছোঁ, এইটো অলপমান লং কাট হৈ গ'ল আৰু অলপমান অফ ৰোড হৈ গ'ল। এইটো বাৰু যিয়ে নহওক গৈ আছোঁ এতিয়া লাহে লাহে। পালোঁ মানাস আৰু ইয়াৰ আমি লগ পোৱা নাই বাৰু এতিয়ালৈকে, দেখিছোঁ। এতিয়া আমি পাৰ্মিশ্যন ল'ম বাৰু, কিবা কয় তেওঁ। ইয়াত আছে আমাৰ ভৱানীপুৰ সমষ্টিত MLA শনিধৰ তালুকদাৰ। তো তেওঁৰ আমি অলপ পাৰ্মিশ্যন লৈ কিনে যদি পাৰোঁ ভিডিঅ' ক্লিপ বা কিবা যদি বাইক ল'ব পাৰোঁ চেষ্টা কৰিম। কিন্তু তেওঁ কিবা কথা পাতিছে, বহুত মানুহ আছে, কিন্তু চাওঁ চেষ্টা এটা কৰিছে। হাত সুধি চাওঁ ফুৰিব আহিছিলোঁ ছাৰ। পাঠশালাৰ পৰা আহিছিলোঁ। এতিয়া ভিডিঅ' বনাই আছিলোঁ, এতিয়া অলপমান ক্লিপ ল'ব পাৰিম নেকি, অলপমান কথা পাৰিম নেকি? তো গাইজ আমি পাৰ্মিশ্যন পাই গ'লোঁ, কিন্তু যোনখিনি জেগাত আমি থিয় হৈছিলোঁ তাত মানুহ গেডাৰিং বহুত আছে। তো সেইকাৰণে আমি অলপমান ভিতৰত সোমাই আহিছোঁ আৰু ছাৰক মানে ধৰক বাইট বুলি কৈছোঁ, কিবা অলপ সুধিব চেষ্টা কৰিম। যদিহে তেওঁ মানে কয়, হয়তো ধৰক বেছিকৈ সুধিলে বেয়াও পাব পাৰে ন, মানে ক'ব নোৱাৰি ন। তো কিবা অলপ সুধিব আমি চেষ্টা কৰোঁ বলকচোন। তো ছাৰ বহুত বহুত ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু ধৰক আপোনাৰ ইমান বিজি চিডিউলৰ পৰা আপুনি ইমান টাইম যে দিলে আমাক, বহুত বেছি ভাল লাগিল। তো যিটো অলপমান টাইম দিছে, অলপমান আপোনাৰ পৰা জানিব খুজিম আপোনাৰ মানে লাইফৰ বিষয়ে আৰু ধৰক ছাৰ। ধৰক আমি ষ্টাৰ্ট কৰিম আপোনাৰ স্কুল লাইফৰ পৰা, স্কুল জাৰ্ণিৰ পৰা ধৰক ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছিল, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী। মোৰ আচলতে মোৰ ষ্ট্ৰাগল লাইফ। মোৰ দেউতা ৰতিকান্ত তালুকদাৰ, হয়, হাঠিনাপুৰ গাঁও, চৰাবিঠা চুবা, ভৱানীপুৰ সমষ্টিত মোৰ জন্ম। আৰু মই দেউতা সৰু পৰিয়ালৰ আছিল, আৰু মই হাইস্কুল আৰম্ভ কৰিছিলোঁ হাঠিনাপুৰ হাইস্কুল। তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰী পঢ়িলোঁ, বজালী হায়াৰ ছেকেণ্ডাৰী। তাৰপিছত মই সোনকালে কৰ্ম সংস্থাপন বিচাৰিব লগা হ'ল। অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া, যাৰ কাৰণে মই ITI পঢ়িব গ'লোঁ। ITI বৰপেটা ITI পাছ কৰিলোঁ। তাৰপিছত মই লগে লগে চাকৰি পালোঁ 1987। মই তেজপুৰত ভেটেনাৰী ডিপাৰ্টমেণ্টত চাকৰি আৰম্ভ কৰিলোঁ। আৰু তেতিয়া মই কলেজ পঢ়িলোঁ, দৰং কলেজ। এইফালে চাকৰিও কৰোঁ আৰু মৰ্ণিং শ্বিফ্টত মই কলেজীয়া জীৱন আৰম্ভ কৰিলোঁ। তাৰপিছত ক্ৰমান্বয়ে চাকৰি চলি থাকিল। BA পৰীক্ষা দি মই ট্ৰেন্সফাৰ হ'লোঁ আজাৰা ৰাণীলৈকে। আৰু তাৰ মাজতে মোৰ বিবাহপাশতো আবদ্ধ হ'লোঁ। আৰু তাৰপিছত আজাৰা ৰাণীৰ পৰা মই প্ৰায় 2000 চন, মই 1998ত মই খানাপাৰাত চাকৰিতে ট্ৰেন্সফাৰ হ'লোঁ। হোৱাৰ পিছত দেখিলোঁ যে চাকৰি কৰিলে মোৰ গোটেই জীৱনটো যেন সাৰ্থক নহয়। ৰাইজৰ কাৰণে কিবা কৰিব লাগে, সমাজৰ কাৰণে কিবা কৰিব লাগে, তেনেকুৱা এটা ইচ্ছা আছিল সৰুকালৰ পৰা। যাৰ কাৰণে মই চৰকাৰী চাকৰি এটা ৰিজাইন দি মই ব্যৱসায় আৰম্ভ কৰিলোঁ। তেতিয়া খানাপাৰাত ছেটেল হ'লোঁ, ব্যৱসায় আৰম্ভ কৰিলোঁ। ব্যৱসায় কৰিলোঁ 2008 চনলৈকে, 8 বছৰ। তাৰপিছত ভাবিলোঁ যে মই ৰাইজক সেৱা কৰিবলৈ মোৰ খুব আগ্ৰহ, ৰাইজৰ মাজত থাকিবলৈ। পুৰণা গাঁওখনক যেন মই এটা সপোনৰ গাঁও কৰি পেলাম, চৰাইভিতা হাঠিনাপুৰ ভৱানীপুৰ সমষ্টিক যেন মই এটা বিশ্বৰ দৰবাৰত থিয় কৰাৰ এটা পৰিকল্পনা, সপোন আহি গ'ল। আৰু সপোন বাস্তৱিক কৰাৰ কাৰণে মই ৰাজনীতিত যোগদান কৰিলোঁ। তাৰপিছত MLA হৈও মই সন্তোষ নাপালোঁ, যেন মই কিবা UDF কংগ্ৰেছৰ লগত থাকিলোঁ, মনত অশান্তি। আৰু মাত্ৰ 3 মাহ MLA হোৱাৰ পিছত মই মোৰ বিধায়ক পদ বাদ দিলোঁ, ৰিজাইন দিলোঁ। তেতিয়া পেপাৰে মিডিয়াই হাহাকাৰ, বহুতে মোক পাগল বুলি কয়। ই পাগল হ'ল, ই বেলেগ হোৱা নাই। তাৰপিছত পুনৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয় হিমন্ত বিশ্ব শৰ্মা
মই অৱতাৰী পুৰুষ বুলি কওঁ। সেই অৱতাৰী পুৰুষজনে মোক মাতি নিলে আৰু ক'লে আপুনি বিজেপিৰ পৰা ইলেকশ্যন খেলক, তেতিয়া আমি আপোনাৰ সপোন পূৰণ হ'ব, হিন্দু সনাতন ধৰ্মী লোকসকলক আপুনি লগ পাব আৰু আপুনি সপোনৰ ভৱানীপুৰ সমষ্টি বনাব পাৰিব। মই আকৌ বিজেপিৰ পৰা 3 মাহ পিছত ইলেকশ্যন খেলিলোঁ, আকৌ নিৰ্বাচন হ'লোঁ আৰু মোৰ সপোন পূৰণ হ'ল। সেই সপোন ভৱানীপুৰ সমষ্টিত এটা সপোনৰ সমষ্টি হিচাপে গঢ়িবলৈ সমৰ্থ হ'লোঁ। আপুনি ধৰক ক'লে যে আপুনি ধৰক চৰকাৰী চাকৰি কৰিছিল, তো সেইটো এৰি কিনে আপুনি পলিটিক্সত আহিছিলে, তো ধৰক ফেমিলি ছাপৰ্টটো কেনেকুৱা আছিল? ধৰক ফেমিলি ছাপৰ্টটো ধৰক বহুত জৰুৰী আৰু দৰকাৰী আৰু ফেমিলি মোৰ ঘৈণী আছিলে গুৱাহাটীৰ উচ্চ শিক্ষিত ছোৱালী, কটন কলেজৰ পৰা MA পাছ কৰা ছোৱালী। তেওঁ খুব হতাশ হৈছিল প্ৰথমতে, কি হ'ব এটা পৰিয়াল আপুনি কেনেকৈ চলাব? বোলো মই ব্যৱসায় কৰিম, যদি ব্যৱসায়টো লাগি নুঠে আমাৰ কি অৱস্থা হ'ব? কিন্তু তেওঁৰ মনোবল আছিল, তেওঁ কৈছিল যে মোৰ মনোবল আছে যে তোমাৰ লগত মই দুইজনে সংগ্ৰাম কৰি পৰিয়াল চলাব পাৰিম। আৰু তেওঁৰ সাহস মনোবলত মই পূৰ্ণ উদ্যমেৰে আগবাঢ়ি গ'লোঁ, ব্যৱসায়ত ছাকচেছ হ'লোঁ আৰু ৰাজনীতিত ছাকচেছ হ'লোঁ। ল'ৰা ছোৱালী ভাল স্কুলত পঢ়ালোঁ, ইণ্টাৰনেশ্যনেল স্কুল বাংগালোৰ, তাৰপৰা ছোৱালী MIT ইউনিভাৰ্চিটিত পঢ়িল, তাৰপিছত লণ্ডনৰ পৰা তেওঁ ছোৱালী মোৰ MBA কৰিলে, ল'ৰাও তেনেকৈ ভাল স্কুলত পঢ়ালোঁ, তাৰপিছত ইঞ্জিনিয়াৰিং পঢ়িল, MTech কৰি এতিয়া দুইজনে আহি মোৰ দুখন হাত আৰু মজবুত কৰিলে। মই ৰাজনীতি কৰিবলৈ মোৰ সাহস পালোঁ। তো গাইজ এতিয়া আমি ছাৰৰ লগত যাম জীপত, মানে ছাৰে ক'লে যে ছাৰে মানে ভিতৰত যাব, তো ক'লে কি তোমালোকে যদি আহিব খোজা আহিব পাৰা, কিন্তু একেলগে যাওঁতে অলপ সুধিব পাৰিম কিবা কিবি। আহক। তো ছাৰ যিহেতুকে আমি এতিয়া ভিতৰত গৈ আছোঁ মানাছৰ, তো মানাছৰ এটা আপোনাক প্ৰশ্ন কৰোঁ। ধৰক বাহিৰৰ পৰা ধৰক টুৰিষ্ট যে আহে, ধৰক অসমৰ বাহিৰত হওক বা ফৰেনাৰ্ছো বহুত আহে ইণ্ডিয়াৰ বাহিৰৰ পৰা, কিন্তু ফাৰ্ষ্ট তেওঁলোকৰ মাথাত কাজিৰঙাটো প্ৰথমতে আহে, তো মানসটো নাহে। মানসটো বহুত টুৰিষ্ট আহে, কিন্তু ধৰক কাজিৰঙাৰ তুলনাত অলপমান কম, তো সেইটো আপুনি কি ভাবে ছাৰ সেইটো ওপৰত কথাটো? আমাৰ নেশ্যনেল পাৰ্ক অসমত দুখনেই, কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক। এই প্ৰত্যেক টুৰিজিমৰ এটা আজিকালি গুগলত চাই লয় যে ক'ত কি পায়, ক'ত কি ফেচিলিটি আছে। তাৰমানে টুৰিষ্টখিনি এটা ঘৰৰ পৰা ওলাই আহে যে আমি দুখন দেশত দুখন ঠাইত যাম, 3খন ঠাইত যাম। সেই 3খন ঠাইত ইতিবৃত্তি বৃত্তান্ত কেনেকুৱা সুব্যৱস্থা, এইখিনিৰ ওপৰত তেওঁলোকৰ ডিমাকত ছেটিংছ কৰে। এতিয়া কথাটো কি হ'ল, মানসখন আমাৰ বেছি পুৰণা পাৰ্ক নহয়। আচ্ছা, গতিকে মানসত এতিয়াও আমি আপ্যায়ন ব্যৱস্থা, টুৰিজিমত থকাৰ ব্যৱস্থা, এইখিনি সুচল কৰিব কিছুমান আমি পাৰা নাই। পাৰাৰ কাৰণে লাগি আছোঁ। যেনেকৈ টুৰিজিমবিলাকে 2 পইচা খৰচ কৰিম বুলি আহে, তেওঁলোকক এটা সুবিধা এটা লাগে, যেনে 5 ষ্টাৰ হোটেল এখন আজিকালি মধ্যবিত্ত মানুহখিনিও বিচাৰে। 5 ষ্টাৰ হোটেলৰ অৰ্থ হ'ল কি যে থকাৰ সুব্যৱস্থা, আমাৰ আপ্যায়ন ব্যৱস্থাটো, এইখিনি দৰকাৰ। আৰু আমাৰ মানসত এখন 5 ষ্টাৰ হোটেলৰ ব্যৱস্থা নাই, আনকি ভাল লজ নাই, চৰকাৰী লজ। তাৰপিছত কি আছিল, আজিৰ পৰা বেছি নহয় মাত্ৰ 5 বছৰমান আগলৈকে এটা এক্সট্ৰিমিষ্ট প্ৰব্লেম এটা আছিল। কিন্তু তাৰপিছত আমাৰ মাননীয় নৰেন্দ্ৰ মোদীজী, আমাৰ মাননীয় সোণোৱাল ডাঙৰীয়া, আমাৰ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দ্বিপাক্ষিক চুক্তি কৰিলে, আৰু চুক্তি কৰিলে BTR চুক্তি কৰিলে, কৰি শান্তিৰ কপৌ উৰাই দিলে। তেতিয়াৰ পৰা মানসত মানুহ টুৰিজিম লাহে লাহে অহা হ'ল আৰু ভয়ৰ কাৰণ নোহোৱা হৈ পৰিল। আৰু এই যিকোনো এটা বাতাবৰণ চেঞ্জ কৰাৰ কাৰণে, সলনি কৰাৰ কাৰণে অলপ সময় লাগে। সেই সময়খিনিলৈকে আমি গৈ আছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে মানস বুলি সমষ্টি এটা নাছিল, এইটো সমষ্টি আছিল আমাৰ সৰভোগ সমষ্টিৰ এটা পাৰ্ট, বৰপেটা সমষ্টিৰ 4টা VCDC, আৰু ভৱানীপুৰ সমষ্টিৰ 5টা VCDC, আৰু কোকলাবাৰী অৰ্থাৎ চাপাগুৰি সমষ্টিৰ এটা পাৰ্ট আনি মানস সমষ্টিৰ এটা সৃষ্টি কৰিলে। নামটো মানস ৰাখিলে, যাৰ কাৰণে
ভাৰতবৰ্ষৰ মানে মানৱ শব্দটো দুটা কাৰণত জানে, এটা পলিটিকেল, এটা নেশ্যনেল পাৰ্ক। এতিয়া মোক যেতিয়া মানসৰ দায়িত্ব দিলে মুখ্যমন্ত্ৰী মহোদয়ে, মই প্ৰতি সপ্তাহত এবাৰকৈ মানসত আহোঁ, আহি বিভিন্ন সমস্যাৰ বুজ লওঁ। ইয়াত আমাৰ এই জিপচি গাড়ীয়ে 425খন আছে, 425 ঘৰ জিপচি গাড়ীত মানুহ চলি আছে। আচ্ছা, তাৰপিছত ইয়াত সৰু সৰু দোকানৰ সৃষ্টি হৈছে, ইয়াত টুৰিষ্ট গাইডৰ সৃষ্টি হৈছে। এনেকৈ বহুত ল'ৰা প্ৰায় 4-5 হাজাৰ মানুহ ইয়াত সংস্থাপিত হৈছে, হোমষ্টে কৰিছে, হোমষ্টেৰ যোগেদি আহিছে। কিন্তু তথাপিও বহুত টুৰিষ্টে এখন ভাল হোটেল বিচাৰে, ভাল থকাৰ কাৰণে বিচাৰে। কিন্তু সেই 5 ষ্টাৰ হোটেলৰ বৰ্তমান কনচেপ্টটো আহি আছে। 2-এটা কোম্পানীৰ লগত ইতিমধ্যে আমাৰ অসম চৰকাৰে আলোচনা কৰি আছে, আৰু BTR চৰকাৰে ইয়াৰ কাৰণে যথেষ্ট আশাবাদী যে টুৰিষ্টখিনি আকৰ্ষণ কৰাৰ কাৰণে যিখিনি আমাক সা সুবিধা লাগে সেইখিনি দিয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আগন্তুক দিনত ধৰক আৰু বহুত বেছি ডেভেলপমেণ্টৰ মানে প্ৰচেছত আছে, আৰু বহুত প্ৰচেছত আছে। কাৰণ কিয় ইয়াৰ আগতে এইবাৰ যোৱা 5 বছৰ যেতিয়া এটা বিকাশৰ হাৰটো 100%ত আগবাঢ়ি নিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, মইতো অৱতাৰী পুৰুষ বুলি কওঁ অসমৰ বাবে, সেই অৱতাৰী পুৰুষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশ 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 আগবঢ়াই নিলে। এতিয়া নতুনকৈ যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক মানস পাৰ্কটো চাব দিলে, আজি এবছৰ হ'ল, মই সপ্তাহত এবাৰকৈ আহোঁ, ইয়াৰ গতিবিধি বুজ লওঁ, ভিতৰত আহোঁ, মই ৰাফটিং কৰোঁ, ৰাফটিঙৰ কি অসুবিধা আছে, এই আটাইখিনি লোৱাৰ পিছত গোটেই ডাটাটো মুখ্যমন্ত্ৰী মহোদয়ক মই অৱগত কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় চন্দ্ৰমোহন দা আমাৰ অতি ক্ল'জ মানুহ, চন্দ্ৰমোহন দাক অৱগত কৰোঁ, তেওঁ আমাৰ ফৰেষ্ট মিনিষ্টাৰ, আৰু তেওঁ এতিয়াহে কনচেপ্টটো হেৰি হৈছে, আৰু আমাৰ এইখিনি টুৰিষ্টৰ কাৰণে কৰণীয় কামখিনি ইতিমধ্যে আৰম্ভ কৰিছে। অলপ সময় লাগিব, অহা বছৰলৈ আমাৰ টুৰিষ্টখিনি ৰখাৰ কাৰণে সা সুবিধাটো হ'ব, আৰু টুৰিষ্ট নিশ্চয় আহিব। এতিয়ালৈকে কনচেপ্টটো কিন্তু কাজিৰঙা হৈছে ছেকেণ্ড কনচেপ্টতে মানস, কিন্তু আপুনি আৰু 5 বছৰ ধৈৰ্য ধৰক, ফাৰ্ষ্ট কনচেপ্ট মানস হ'ব। গতিকে আমি জীপ চাফাৰী কৰি গৈয়ে আছোঁ। কেইদিনমান আগতে মানে নিউজত পাইছিলোঁ ইয়াত বাঘ ওলাইছিল, তাৰমানে আপোনাৰ ভয় লাগেনে? নাই, আমি আমাৰ পলিটিচিয়ানখিনিক বাঘেও ভয় কৰে, আমি নিজে এটা টাইগাৰ, আমি টাইগাৰৰ লগত যুদ্ধ কৰি আমি জয়লাভ কৰা মানুহ। সেইটো কিন্তু ছাৰ মানে মানিবলৈ কথা, আপুনি মানে হাৰ মানি যোৱা নাই, লাইফটো হাৰ মানি নাযায়। যোনটো আপোনাৰ এই বা যোনটো আপুনি মাইণ্ডত ভাবি লৈছে সেইটো মানে কৰিহে এৰিছে, লাষ্টত কৰিহে এৰিছোঁ, হাৰ মানি যোৱা নাই। হৰিণা দেখিলে বাঘৰ যেনেকৈ শক্তি ত্ৰিপুল হৈ যায়, ত্ৰিপুল শক্তি আহি যায় যুদ্ধ কৰাৰ কাৰণে, ধৰিবই লাগিব। ঠিক আমাৰো তেনেকৈ ত্ৰিপুল শক্তি আহি গৈছে, আৰু বাঘৰ নিচিনা জঁপিয়াই পৰিছোঁ। সেইকাৰণে কওঁ, মই মানসৰ বাঘক ভয় নকৰোঁ, আমি নিজে এটা মানসৰ টাইগাৰ। তো ছাৰ ধৰক আমি ধৰক নিউজ চেনেল হওক বা পৰ্টেলে হওক বা মোবাইলত ফেচবুকত হওক ক'ৰবাত ধৰক বিভিন্ন ধৰণৰ ভিডিঅ' ওলাই থাকে। ধৰক ভিডিঅ'ত যোনটো বস্তু আমি দেখোঁ, ধৰক আপুনি হওক বা কিবা বেলেগে হওক, তাৰ বিতৰ্কৰ মাজত উল্টা পাল্টাকৈ আহিয়ে থাকে তাৰমানে। কিন্তু ফেচবুক বা সেয়াৰ কিন্তু ৰিয়েল লাইফত চব বস্তু বেলেগ। এতিয়া ধৰক আমি ইণ্টাৰনেটত যোনটো বস্তু দেখিম, এতিয়া আজি আপোনাক মই ৰিয়েল লাইফত লগ পাইছোঁ, মানে কথা বতৰা একদম মানে লগৰ নিচাই কৈ আছে আপুনি, মানে সেইটো এটা বেলেগ। কিন্তু ধৰক যোনবোৰ আমি ইণ্টাৰনেট মিডিয়াত কিবা কিবি দেখি থাকোঁ, সেইটো সদায়তো বেলেগ বেলেগ কিবা না কিবা আহিয়ে থাকে। তো তাতে ধৰক বিতৰ্কবোৰ যে হয়, সেইটো আপুনি মানে কেনেকৈ হেৰি কৰে? এতিয়া বিতৰ্ক চাওক, আমি অসম ভাৰতবৰ্ষ অজস্ৰ মানুহ, আমি অসমত কিমান 3,40,00,000 লাখ, তাৰ পৰা বিধায়ক বা নিৰ্দিষ্ট প্ৰতিনিধি হ'ল 126টা, আৰু 14টা হ'ল MP, আৰু ৰাজ্যসভাৰ ধৰক 6-7টা থাকে। গতিকে এইকেইজন মানুহ এই 3,40,00,000 মানুহৰ পৰা সৃষ্টি হ'ব লাগিব। তেওঁলোকে বিভিন্ন বিতৰ্ক থাকিব লাগিব, বিভিন্ন সামাজিক অনুষ্ঠানৰ তেওঁলোকে জানিব লাগিব, তেওঁলোকে বিভিন্ন সমস্যাৰ মাজত জীৱনটো মুখামুখি হ'ব লাগিব। আচ্ছা, তো গাড়ী চব গাড়ী বহুত বেছি স্পীডত আগুৱাই আছে। তাৰমানে কেছটো হৈছে যে মানে মানসতো গম পায় এটা গড় আছে, খেদে পূৰা খেদি আছে সেই পিছৰ পৰা আমাক দেখিলে, পিছৰ গাড়ীবোৰ কি স্পীডত আহি আছে, চবে মাস্ক মাৰি লৈছোঁ সেইকাৰণে পূৰা খেদি আছে পিছৰ পৰা। তো দেখিছে গাড়ী স্পীড।
আৰু গাইছ এইটো এটা ক্লিপ লগাই দিছোঁ চাই লওঁ আপোনালোকে আমাক যে গৌৰে খেদি আছিল তো মানে গাড়ীখন যদি কিমান ৰখিব লাগে বা গাড়ীখন যদি ষ্টাৰ্ট বন্ধ হয় ইয়াতে মানে কি ক'ম আৰু বাৰু যিয়ে নহওক এতিয়া আমি আগবাঢ়ো আৰু নেক্সট কুৱেশ্যনত ছাডেনলি আমি বহুত এটা মানে বেলেগ এক্সপিৰিয়েঞ্চ কৰিলোঁ গড় খেদা এইটো কি ক'ব আপুনি হঠাৎ আচলতে চিন্তনীয় বিষয় দেই কাৰণ কিয় এই গড়টোৱে মানুহক এটাক বহুত দিনৰ পৰা এনেকৈ হেৰি কৰি নিউজতো আহি থাকে প্ৰায় নিউজত আহি থাকে এইটো মই আমাৰ মাননীয় মন্ত্ৰী মহাশয় চন্দ্ৰমোহন দাসক ক'ব লাগিব কাৰণ ইয়াক অলপ আঁতৰ কৰিব লাগিব অলপ নহ'লে টুৰিজিমখিনি ভয় খাবতো গতিকে এই বিষয়টো অলপ চিন্তনীয় বিষয় এইটো এটা আমাৰ এক্সপিৰিয়েঞ্চ এই এক্সপিৰিয়েঞ্চটো আমি এতিয়া নিৰ্দিষ্ট ঠাইত ক'ব পাৰিম আৰু ইয়াৰ কিবা এটা একশ্যন ল'ব লাগিব নহ'লে মানুহখিনি ভয় খাই নহ'বতো টুৰিষ্টখিনি আমাৰ কাৰণে ভগৱান কাৰণ মিনিমাম 5,000 মানুহ ইয়াত কৰ্মৰত হৈ আছে তেওঁলোকৰ নিৰ্ভৰ এই টুৰিষ্টখিনিৰ ওপৰতে আমি ভগৱান হিচাপে তেওঁলোকক পূজা কৰে যে টুৰিষ্ট আহক আৰু তেওঁলোকে এটা ৱেল ট্ৰেইনো হৈছে মানুহখিনিৰ ইয়াৰে মানুহখিনিৰ আতিথ্যপৰায়ণ মানুহ গতিকে সেইকাৰণে এই কথাটো মোৰ আজি দৃষ্টিগোচৰ ভাল দৃষ্টিগোচৰ হওক এইটো মই মাননীয় মন্ত্ৰী মহাশয়ক কওঁ গৈ থাকোঁতে আপোনাক আৰু এটা কথা সুধোঁ ধৰক আপোনাৰ ধৰক চিডিউলবোৰ সদায় বিজিয়ে থাকে সদায় উঠি আপুনি ধৰক মানুহখিনিক লগ কৰে সমষ্টিৰ বা সদায় মিটিংছ থাকে এতিয়াতো আৰু আপোনাৰ মানে মিটিংছ বহুত বেছি হ'ব তো তাৰ মাজতে কেতিয়াবা এনেকুৱা হয়নে ধৰক ৰাতিপুৱা উঠিলে গাটো বেয়া লাগিছে আজি মিটিংখিনি নকৰোঁৱে নেকি বা আজি ধৰক নোৱাৰিম গাটো বেয়া তেনেকুৱা কেতিয়াবা হৈ পাইছেনে আপোনাৰ এইটো আগতে হৈছিল প্ৰথম MLA হোৱাৰ 1 বছৰমান পিছত মোক অলপ চুগাৰে প্ৰব্লেম কৰিছিল আচ্ছা এইটো অলপ লেথাৰ্জি আছিল তাৰপিছত কি হ'ল ভগৱান প্ৰদত্ত মই অলপ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট এটা ল'লোঁ মই আয়ুৰ্বেদিক আশ্ৰম মিৰাটত গ'লোঁ তাতে এনেই মই আগৰ পৰা কিন্তু আজি 20 বছৰ আগৰ পৰা সদায় ৰাতিপুৱা কণ্টিনিউ যোগাসনটো কৰোঁ যোগাসনৰ লগত থেৰাপিও এটা দি দিয়াৰ পিছত ৰাতিপুৱা 7টা বজাত উঠোঁ মই ৰাতি 2টাত উঠোঁ 2টাৰ আগতে মই নুশোঁ 2টাৰ আগতে মই দিনটো যিটো ঘূৰিলোঁ ঘূৰি কম্পিউটাৰৰ ল'ৰা থাকে কম্পিউটাৰ চব নোটচিট কৰোঁ মই তাৰমানে ধৰক এই অমুক নামঘৰত গ'লোঁ তাতে কথা দি আহিলোঁ নামঘৰটো বনাওঁ অমুক ক্লাবত গ'লোঁ তাতে কথা দি সেইবিলাক কম্পিউটাৰাইজ কৰি থওঁ বা মুখ্যমন্ত্ৰী মিটিঙত গ'লোঁ আমাৰ দলীয় মিটিঙত গ'লোঁ সেই কথাবিলাক মই একেবাৰে কম্পিউটাৰত শেষ কৰি উঠিয়ে ৰাতি 2টা বজাত শুওঁ ৰাতিপুৱা 7টাত উঠিলোঁ কেতিয়াবা বেয়া লগাৰ পিছত একাপ চাহ খাই লওঁ গ্ৰীণ টি খাই লৈ তাৰপিছত মই পূৰা 1 ঘণ্টা 20 মিনিট বা 1.5 ঘণ্টা মই যোগাসন কৰোঁ মাষ্টৰ আছে মোৰ মাষ্টৰ আহিছে ৰেগুলাৰ তাৰপিছত ইমান ধুনীয়া লাগে দেহাটো ইমান ধুনীয়া লাগে আৰু কিমান মানুহ ৰাতি 1টা বজালৈকে ৰাতি এনেকুৱা হয় কেতিয়াবা মানুহ নহ'লে মই হাজিৰা দি হ'লে মানুহ আৰু আমাক মানুহ লাগে কথা হৈছে কি ভাই কথা পতা মানুহ লাগে বিভিন্ন কথা পাতোঁ তাৰ পৰা শুনো সৰু মানুহ কিন্তু সিয়াৰো কিবা আৱেগ থাকে অনুভূতি থাকে গাঁওখনৰ সমস্যা থাকে গাঁৱৰ কায়ে কেনেকৈ কোনোবা UPPL কৰে কোনোবা BPF কৰে তাক ফোন কৰোঁ মজাক কৰোঁ তাৰমানে আড্ডা মই এটা জীৱনত এটা শব্দ শিকিছিলোঁ আড্ডা ইজ দ্য পাৰ্ট অফ এডুকেশ্যন আড্ডা ইজ দ্য পাৰ্ট অফ বিজনেছ আড্ডা ইজ দ্য পাৰ্ট অফ পলিটিক্স এই শব্দটো মই লৈছিলোঁ আৰু আড্ডা মাৰাৰ কাৰণে মই হাজিৰা দি হ'লোঁ মানুহৰ অলপ বহিম কথা পাতিম চাহ খুৱাম ভাত খুৱাম ফ্ৰেছ হয় আৰু বিভিন্ন কথা জানিব পাৰি সেই এটা ডাঙৰ স্কুল এখন ডাঙৰ পঢ়া আজিকালি ধৰক নতুন জেনেৰেশ্যন কিন্তু আড্ডাটো বহুতে বেয়া পায় আজিকালি মোবাইলত আড্ডা কৰে মোবাইলত ছ'চিয়েল মিডিয়া মোবাইল চাওঁ আমি ৰাতি 12টাৰ পৰা 1টাক লগি মই 1 ঘণ্টা চব ফেচবুক চব টুইটাৰ এইবিলাক চাওঁ মুখ্যমন্ত্ৰী কি ক'লে আমাৰ দলীয় প্ৰেচিডেণ্টে কি ক'লে কাৰ কি মন্তব্য তাতে কিবা লিখোঁ কিন্তু তাৰপিছত মই 2টা বজাত শুই যাওঁ কিন্তু এতিয়া বেয়া নালাগে এতিয়া মানে এক্টিভ আৰু দিনটো এক্টিভ হৈ থাকে এতিয়া হয় দিনটো এক্টিভ হৈ থাকে তো
গাইছ আমি পুৰা জীপ চাফাৰী কৰি মজাকৈ ঘূৰি ফুৰি আহিলোঁ আৰু এতিয়া আহিলোঁ চাহ বাগানৰ মাজত। তো এইটো শ্বটটো হৈছে মোৰ ড্ৰোন শ্বটটো, মোৰ মানে নহয় মোৰ লগৰজনৰ। তো মজাকৈ ড্ৰোন শ্বট লৈ আছোঁ, লগতে আমাক ছাৰে মানে বহুত কথা মানে বুজাই আছে ইয়াতে। চাওক গোটেইকেইটাই থিয় দি শুনি আছে, মানে চাহ বাগানৰ পুৰা কথা মানে ধুনীয়াকৈ কৈ আছে। ক্লিপ এটা লৈছিলোঁ, আপোনালোকেও চাই লওক এইটো। অসমৰ সম্পদ, অসমৰ গৌৰৱ, অসমক গৌৰৱ বিয়পাই দিছে এই চাহ গছজোপাই। এই চাহ গছৰ পৰা তৈয়াৰ হৈছে চাহপাত, আৰু গোটেই বিশ্বত যেন অসমৰ চাহপাত বিদ্যমান। এইজোপা গছেই আমাৰ ব্ৰিটিছ চাহাবসকলে আনিছিল, ৰুইছিল, তাৰপিছত আমাৰ গৌৰৱ হৈ পৰিল। আৰু আমাৰ অসমত প্ৰায় বহুত লাখ মানুহেই চাহৰ লগত জড়িত হৈ আছে। আৰু মোৰ মানস সমষ্টিতো এইখন ডাঙৰ বাগান, ফাতেমাবাদ বাগান। ইয়াক লৈ আমি মানস সমষ্টিয়ে গৌৰৱ কৰোঁ। টুৰিজিম আহে মানস অভয়াৰণ্যত, তেওঁলোকে কিছু সময় কটায়। তাৰপিছত চাহ বাগানত আহি তেওঁলোকে বাগানৰ মাজে মাজে যেন এনজয় কৰে, তেওঁলোকে উপলব্ধি কৰে এইবিলাক কি গছ। আৰু তেওঁলোকে এদিন মই কোৱা শুনিছিলোঁ, সঁচাকৈ এই চাহ গছৰ এই কলিবিলাক যদি নিছিঙিলে হয়, এই চাহ গছডালে যেন এদিন প্ৰকাণ্ড গছ হৈ উঠিলে। কিন্তু আমাৰ আদিবাসী ভাই বন্ধুসকলে ইয়াক লৈ জীয়াই থাকে, ইয়াক লৈ সপোন দেখে, আৰু তেওঁলোকে এই গছজোপাকে যেন পূজা কৰে। আৰু অসমবাসীয়েও আমি এই গছজোপাক পূজা কৰোঁ যে তুমি আমাক অসমৰ গৌৰৱ বিয়পাইছা, তুমি আমাৰ সম্পদ, তুমি আমাৰ পৰিচয়। তাৰ শেষ প্ৰশ্ন, আপোনাৰ বহুত বেছি সময় নলওঁ আৰু। তো যিহেতুকে আপুনি বৰ্তমান ভবানীপুৰৰ পৰা MLA, তো তাৰে প্ৰগ্ৰেছ বা ডেভেলপমেণ্টৰ বিষয়ে আপুনি কি ক'ব? আপুনি কিমানখিনি আপুনি ভাবে যে মানে প্ৰগ্ৰেছ হৈছে বা ডেভেলপমেণ্ট হৈছে? তাৰমানে এনেকুৱা, 15 বছৰটো কংগ্ৰেছে শাসন কৰিলে 2001 চনৰ বা 15 চনলৈ। তেতিয়া আমি বিকাশ কি বস্তু দেখা নাছিলোঁ। তাৰপিছত বিকাশ আহিল, আহি 11 চনত UDFৰ MLA হ'ল। 16 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ কৰিলে। আমাৰ চাৰিওফালে বিকাশ, কিন্তু ভবানীপুৰ শূন্য, মহাশূন্য। কাৰণ কিয়? UDFৰ MLA। আমাৰ বিকাশৰ কথা যেন বিধানসভাত নুঠিলে। আনকি এনেকুৱা হ'ল যে এটা সমষ্টিত এটা ডেভেলপমেণ্ট ব্লক নাই, উন্নয়ন খণ্ড নাই। আমি আন্দোলন কৰিছিলোঁ, নহ'ল। ৰাস্তা ঘাটৰ কথা আমি পাহৰিয়ে গৈছোঁ, কিবা যি ৰাস্তা হয়। মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে মোক 23টা চুক্তিত স্বাক্ষৰ কৰিছিল যেতিয়া মই বিধায়ক পদ ত্যাগ কৰোঁ। মই যদি বিধায়ক হ'ব নোৱাৰোঁ, মুখ্যমন্ত্ৰী মহাশয়ক ক'লোঁ যে মোৰ সপোন ভবানীপুৰ সমষ্টি মই বনাই থৈ মৃত্যুৰ আগে আগে মই যেন বনাই থৈ যাব পাৰোঁ। তেতিয়া ক'লে, সপোন যদি মই হাৰি যাওঁ, আপুনি মোক ক'ব লাগিব যে এইকেইটা কাম মই কৰি দিম। তেতিয়া মুখ্যমন্ত্ৰী কয়, হ'ব। প্ৰথম আছিল আমাৰ যে ভবানীপুৰত সমষ্টিত ভবানীপুৰ ব্লকটো হ'ব লাগে। উইদিন 2 months 5 days ভবানীপুৰ ব্লক হাউলিৰ পৰা আহিব। তাৰপিছত কৈছিলোঁ আমাৰ ভবানীপুৰ সমষ্টি, শালবাৰীত 5টা VCTC পৰে। আমি কৈছিলোঁ যে ছায়েন্স পঢ়া ইয়াত সুবিধা নাই। ভবানীপুৰ সমষ্টিত কলেজ আছে, 1খন 2খন 3খন 4খন কলেজ আছে, কিন্তু বিজ্ঞান পঢ়া সুবিধা নাই। 2টা বিজ্ঞানৰ আমাৰ ছেকশ্যন লাগে। লগে লগে 2টা দিলে, এটা ভবানীপুৰ, এটা শালবাৰী। তাৰপিছত অংগনবাড়ী কেন্দ্ৰবিলাক বেয়া হৈছিল, 125টা। ইতিমধ্যে 103টা অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী কৰি দিলে। তাৰপিছত কৈছিলোঁ যে চুক্তিতে আছিল যে আমাৰ এটা পৰিত্যক্ত অৱস্থাত আছে দুগ্ধ প্ৰকল্প গলীয়া, সেইটোৰ কাম সমাপ্তৰ পথত। তাৰপিছত আমাক খড়গেশ্বৰ তালুকদাৰৰ নামটো ঐতিহ্যমণ্ডিত কৰি ৰাখিব লাগে। অসমৰ প্ৰথম শ্বহীদ কি কৰিব লাগে বুলি মোক মুখ্যমন্ত্ৰী মহাশয়ে সুধিছিল। তেওঁৰ নামত আমি 12 কোটি টকা দি এটা ষ্টেডিয়াম নিৰ্মাণ কৰি উলিওৱা হ'ল। আমি 20 তাৰিখৰ ভিতৰত সেইটো আমি মুকলি কৰিম। তাৰপিছত
সৰুপেটাৰ পৰা মানসলৈ আহোঁতে এটা ৰেল ক্ৰছিং আছিল, তাত বহুত জাম হয়, গতিকে তাত এখন ফ্লাইঅভাৰ লাগে, প্ৰায় 50 কোটি দি ফ্লাইঅভাৰ কৰিলোঁ। তাৰপিছত দেখিলোঁ যে আমাৰ মোৰ য'ত জন্ম হাঠিনাপুৰ গাঁও ভৱানীপুৰত বহুত দূৰলৈ কলেজত যাব লাগে। বজালী কলেজত ইতিমধ্যে ইউনিভাৰ্চিটি হ'ল, নিৰ্মল হালৈ, সৰুপেটা বা বাগমাৰা বহুত দূৰ, গতিকে আমাৰ এখন কলেজ লাগে। মই মুখ্যমন্ত্ৰীক প্ৰপ'জেল দিলোঁ, মুখ্যমন্ত্ৰীয়ে কলেজৰ সলনি ইউনিভাৰ্চিটি বনাই দিলে, ভট্টদেৱ ইউনিভাৰ্চিটি ভৱানীপুৰ সমষ্টি। এনেকৈ উন্নয়নৰ মানে একেবাৰে শেষ প্ৰান্তত উপনীত হ'লোঁ। 33টা চুক্তিৰ ভিতৰত তেখেতে ইতিমধ্যে 33টা চুক্তিয়ে সমাপন কৰি দিলে আৰু আমাৰ ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ জাগা নোহোৱা। আমি আহি পালোঁ ঘৰ, আৰু মানে সঁচা কথা ক'ব গ'লে ইমান বেছি ভাল লাগিল। ধৰক হঠাৎ ছাৰক তেনেকৈ লগ পালোঁ, ছাৰে আমাক এপ্ৰ'চ কৰিলে যে ব'লা যদি যোৱা তোমালোকে ভিতৰত যাব পাৰিবা। ধুনীয়াকৈ জীপ চাফাৰী কৰালে, তাতে বহুত মানে কিবা কিবি প্ৰশ্ন সুধিলোঁ, তেওঁ ধুনীয়াকৈ উত্তৰ দিলে। আৰু সঁচাকৈ ৰিয়েল লাইফত আৰু ৰিয়েল লাইফত পাৰ্চনেলিটিবোৰ যেনেকৈ দেখায় মানে টোটেলি বেলেগ। ছাৰ তাৰমানে ইমান ফ্ৰেণ্ডলি বিহেভিয়াৰ, মানে ইমান বেছিয়ে ভাল লাগিল তেওঁক লগ পাই। আৰু মানে আপোনালোকে ভিডিঅ'টো চাই নিজেও গম পাব চাগে কি ধুনীয়াকৈ এনচাৰবোৰ দিছে, আৰু মানে একদম যেনেকৈ লগৰ যেনেকৈ আমি কথা পাতো ন তেনেকৈ ইণ্টাৰেকশ্যন কৰিছে বা ভাল লাগিছে কিবা এটা। সেয়ে আৰু মানে ভাল লাগিল সঁচাকৈ লগ পাই। আৰু যিয়ে নক গাইছ, এই ভিডিঅ'টো যদি ইয়ালৈকে চাই কিবা এটা ভাল হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিব। আৰু যদি এতিয়ালৈকে মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব, লিংক ডিছক্ৰিপশ্যনত আছে। ত' সকলোকে লগ পাম নেক্সট ব্লগত। টিল দেন টাটা, বাই বাই।